সিভিল বেয়া হোৱাৰ বাবে লোন লোৱাৰ পৰা থমকি ৰৈছে নেকি তেন্তে আপুনি কাক চাপক ডিএম ফাইনেন্সৰ এডিএম ফাইনেন্সে মাত্ৰ 650 সিভিল স্কোৰত আপোনালৈ আগবঢ়াব লোন এটা কি হয় চাওক বহুতৰ এতিয়া কাৰোবাৰ যদি 650 সিভিল আছে নৰ্মেলি আপোনালোকে সকলোৱে জানে যে 720 এনেকুৱা সিভিল লাগে 650 যিখিনি মানুহৰ সিভিল আছে 650 আপ আৰু 650 ডাউন খিনিৰ সিভিল 42 পৰিলে 650 আপ সিভিলখিনি প্ৰাইভেট অথৰাইজ হিচাপে আমি 650 পৰা লোন কৰোঁ আমাৰ ইয়াত এপ্লাই কৰিব পাৰে আপোনালোকে পাই যাব মানে সেই আমি ট্ৰাই কৰিম যদি তেওঁলোকৰ যে এতিয়া অভাৰডিউ লগাই থৈছে 1 লাখ 1.5 লাখ টকা সেইখিনি আমি কি সলিউশ্যন কৰিব পাৰে কি কৰিব পাৰি সেইখিনি আমি চেষ্টা কৰিম আৰু ডিসকাস কৰি মেলি এইটো ক্লায়েণ্টৰ লগত ডিসকাস কৰি কেনে কি কৰিব লাগে সেইটো কথা আৰু বেংকৰ লোন সেটেলমেন্ট কৰোঁতে সিভিল বেয়া হোৱা সমস্যা নোহোৱা কৰিব এই ডিএম ফাইনেন্সে সিভিল ঠিক কৰা মানে কি হয় চাওক আজিকালি কি হয় বহুতৰ ধৰি লওক আজি কৰোনা যিটো সিচুৱেশ্যন গ'ল আমাৰ ইণ্ডিয়াত এটা বা গোটেই ৱৰ্ল্ডত সেই সময় মানুহখিনিয়ে লোন লৈছিলে বহুতে লোন লোৱা টাইমত বহুতে কি হ'ল এই বেয়া সিচুৱেশ্যনটোৰ কাৰণে মানুহে সেটেলমেণ্ট কৰি দিলে ধৰি লওক কোনোবাই যদি বেংকত পাবলগীয়া আছিলে 1 লাখ টকা মেনেজাৰে কৰি দিলে 40,000 টকা 40,000 টকা দিলে আপোনালোকে লোনটো ক্ল'জ হৈ যাব কিন্তু সেইটো অৰিজিনেল লোনটো ক্ল'জ নহয় সেইটো সেটেলমেণ্ট বুলি কয় আৰু এবাৰ চিভিলত সেটেলমেণ্ট লাগি যোৱাৰ পাছত আৰু আপোনাক বেংকে 5 বছৰৰ কাৰণে নৰ্মেলি লোন নিদিয়ে আৰু বহুত বেংকেতো প্ৰাইভেট বেংকখিনিতো একেবাৰে নিদিয়ে ক'ব গ'লে ঠিক আছে সেই বস্তুখিনি কি হয় আমি চিভিলৰ পৰা চিভিলত যে 4টা ডিপাৰ্টমেণ্ট আছে সেইখিনিৰ পৰা আমি গোটেইখিনি ৰিমুভ কৰিবলৈ আমি চেষ্টা কৰোঁ আমি ৰিমুভ কৰি দিওঁ সিভিল বিউৰ আমি অথৰাইজ পাৰ্টনাৰ্ছ হয় আমি ডিএম ফাইনেন্স আমি সিভিল বিউৰ এটা অথৰাইজ পাৰ্টনাৰ্ছ হয় আমি এটা ট্ৰান্স ইউনিয়ন বুলি কয় যিটো সিভিলৰ মেইন পাৰ্ট হয় ট্ৰান্স ইউনিয়নৰ পৰা একদম হাই মাৰ্কৰলৈকে 4টা ডিপাৰ্টমেণ্ট আমি গোটেইখিনি উঠাবলৈ চেষ্টা কৰোঁ প্ৰপাৰ্টি আৰু পাৰ্চনেল লোন আপোনালৈ আগবঢ়াব এই ডিএম ফাইনেন্সে আমি পাৰ্চনেল লোন আৰু প্ৰপাৰ্টি লোনখিনি কৰোঁ পাৰ্চনেল লোনটো আমাৰ কেতিয়াবা আমাৰ মেইন অথৰাইজ পাৰ্টনাৰ আমাৰ SBI আৰু পিৰামল ফাইনেন্স এই দুটা আমাৰ অথৰাইজ পাৰ্টনাৰ্ছ হয় পাৰ্চনেল লোনখিনি কৰোঁ আমি যিসকল ছাৰ্ভিচমেন আছে মানে চাকৰি থকা মানুহখিনি অকল সেইখিনিত আমি তেওঁলোকক আমি পাৰ্চনেল লোন দিওঁ আৰু প্ৰপাৰ্টি লোনটো আমি চাকৰি কৰা মানুহখিনিকো দিওঁ আৰু যাৰ বিজনেছ আছে তেওঁ যদি প্ৰপাৰ্টি মৰ্টগেজ আমাক দিব পাৰে তো তাৰ এগেইনষ্টত আমি প্ৰপাৰ্টি মৰ্টগেজ লোনটো দিয়া হয় চাওক এলিজিবিলিটি মতৰ কথা আমাৰ মেক্সিমাম আমাৰ লিমিট যিটো পাৰ্চনেল লোন 25 লাখ হয় আৰু প্ৰপাৰ্টি লোনটো তাৰ ভেলুৱেশ্যনৰ ওপৰত কথাটো 1 কোটি 1.5 কোটি 2 কোটি হ'ব পাৰে এইটোতো বেলেগ কথা আৰু অসমৰ যিকোনো ঠাই পৰাই লোনৰ বাবে আপুনি যোগাযোগ কৰিব পাৰিব এই ফাইনেন্সৰ সৈতে প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে আমাৰ এমপ্লয় অলৰেডি নিয়োজিত কৰা হৈছে তেখেতলোকৰ আমাৰ কণ্টেক্ট নাম্বাৰ দিয়া হ'ব বা তেখেতলোকৰ থ্ৰুদি আপোনালোকৰ যিখিনি অসুবিধা সন্মুখীন হয় যেনেকৈ বিচাৰে তেনেকৈ সেইমতে আমি সুবিধা প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে বৰ্তমান অলৰেডি আমাৰ এমপ্লয় নিয়োজিত কৰা হৈছে তো তেখেতলোকৰ থ্ৰুদি আপোনালোকে সহযোগিতা পাব পাৰিব ডিএম ফাইনেন্সৰ যিকোনো জেগাত অসমৰ যিকোনো জেগাত বৰ্তমান উপলব্ধ আপুনিও যদি কম সিভিল স্কোৰত লোন ল'ব বিচাৰে নাইবা সিভিল ঠিক কৰিব বিচাৰে তেন্তে গুৱাহাটীৰ বশিষ্ঠ চাৰিআলি থকা এই ডিএম ফাইনেন্সৰ সৈতে যোগাযোগ কৰক 7086662863 অথবা 6002833345 নম্বৰত ৱেবছাইট dmfinanceservice.com মানে লোনৰ ৰিলেটেড হওক বা চিভিলৰ ৰিলেটেড এনিথিং কিবা কুৱেশ্যন কুৱাৰিজ থাকিলে বশিষ্ঠ চাৰিআলি আপোনাৰ বশিষ্ঠ চাৰিআলি হিন্দুস্তান টাৱাৰ 2nd ফ্ল'ৰ আমাৰ অফিচ হয় ডিএম ফাইনেন্স আপুনি গুগলত চাৰ্চ কৰিলে আমাৰ অফিচৰ লোকেশ্যনটো পাই যাব ব্যুৰ ৰিপৰ্ট লখিমপুৰ টুডে